নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ভাল খবৰ লৈ আনিছো ৰাজ্যবাসীৰ বাবে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিলে নে নাই চৰকাৰী পকী ঘৰ যদি লাভ কৰা নাই তেনেহলে আপুনি জিঅ' টেগিং কৰক ৰাজ্যত এতিয়া জিঅ' টেগিংৰ মহা অভিযান চলি আছে পুনৰ এতিয়া জিঅ' টেগিংৰ সময়সীমা পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে 15 এপ্ৰিল পৰ্যন্ত জিঅ' টেগিংৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আপোনাৰ কেঁচা ঘৰটোৰ পুৰণি ভগা কেঁচা ঘৰটোৰ এখন ফটো তুলক আৰু 15 এপ্ৰিলৰ ভিতৰত আপুনি আপলোড কৰক অন্যথা পৰ্টেলত আপলোড কৰিব পাৰিব অন্যথা আপুনি জীৱিকা হকিৰ লগতো আপুনি কথা পাতিব পাৰে সেলফ জিঅ' টেগিংৰ ব্যৱস্থা আছে মুঠতে যিকোনো প্ৰকাৰে আপুনি এতিয়া এটা কেঁচা ঘৰৰ বিপৰীতে পকী ঘৰ লাভ কৰিবই ৰাজ্য চৰকাৰে আপোনাক পকা ঘৰ দিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা এতিয়া সাজু কৰি তুলিছে লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এয়া ভাল খবৰ সৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ এতিয়া আপুনি পকী ঘৰ লাভ কৰিবই পকী ঘৰ দিবলৈ সাজু হৈছে এতিয়া চৰকাৰ বৃদ্ধি কৰা হল জিঅ' টেগিংৰ সময়সীমা পূৰ্বতকৈও অধিক সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 15 এপ্ৰিল পৰ্যন্ত সময় আছে আপোনাৰ হাতত 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হল সময়সীমা আপুনি এই নিৰ্দিষ্ট সময়ত জিঅ' টেগিং কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চৰকাৰী পকী ঘৰ নোপোৱা লোকসকলৰ বাবে জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই কাকো আপুনি এটকাও নিদিব জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং জীৱিকা সখীক দায়িত্ব দিয়া হৈছে জীৱিকা সখীয়ে জিঅ' টেগিং কৰিবই লাগিব যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব সেলফ জিঅ' টেগিংৰ ব্যৱস্থা কৰি দিয়া হৈছে কিদৰে কৰিব জিঅ' টেগিং সেই সন্দৰ্ভতো স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া জিঅ' টেগিং কৰিবলৈ সকলো সহজ সাজু কৰক মাত্ৰ 4 বিধকৈ নথি এই 4 বিধ নথি আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আপোনাৰ ৰঙীন ফটো এখনৰ লগতে আপোনাৰ পুৰণি ভগা কেঁচা ঘৰখনৰো এটা ৰঙীন ফটো লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এইকেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং গতিকে সাজু হওক জিঅ' টেগিংৰ বাবে অন্যথা পৰ্টেলত আপোনাৰ সকলো ফটো আপলোড দিয়ক এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং হৈছে অক্টোবৰ মাহ পৰ্যন্ত সকলো লোককে পকী ঘৰ দিব ৰাজ্য চৰকাৰে যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব এটা চৰকাৰী পকী ঘৰ ৰাজ্য চৰকাৰে সকলোকে পকী ঘৰ দিবলৈ সাজু হৈছে গতিকে ডাঙৰ খবৰ লৈ আহিছো ভাল খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে বাৰে বাৰে যে ঘৰৰ বাবে আপুনি ক'তো এটকাও নিদিব জীৱিকা সখী এতিয়া 17 মাৰ্চৰ পৰা যিহেতু জিঅ' টেগিংৰ অভিযান চলাই আছে প্ৰতিটো প্ৰান্ততে জিঅ' টেগিং কৰি আছে জীৱিকা সখীয়ে কিন্তু বহু দুৰ্গম স্থান আছে যিসমূহ স্থানলৈ এতিয়াও যদি যোৱা নাই জীৱিকা সখীৰ দল তেনেহলে আপুনি চিন্তা কৰিব নালাগে জীৱিকা সখীৰ দল নগলেও আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিংৰ ব্যৱস্থা সেলফ জিঅ' টেগিংৰ ব্যৱস্থা কৰি দিছে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুঠতে সকলো লোকে ঘৰ লাভ কৰিবই জিঅ' টেগিংৰ কামৰ বাবদ কোনো লোকে যদি আপোনাক ধন দাবী কৰিছে জীৱিকা সখীয়ে হওক বা অন্য লোকে যদি ধন দাবী কৰিছে আপুনি লগে লগে অভিযোগ দিয়ক জীৱিকা সখীয়ে এটকাও ল'ব নোৱাৰিব সেইসকল দৰিদ্ৰ লোকৰ বাবে দৰিদ্ৰ লোকসকলক যেটো চৰকাৰে পকী ঘৰ দিব গতিকে কোনো কাৰণত এটকাও আপুনি ক'তো নিদিব যদি জীৱিকা সখীয়ে আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰা নাই আপুনি নিজেই জিঅ' টেগিং কৰিব পাৰিব 15 এপ্ৰিল পৰ্যন্ত এতিয়া জিঅ' টেগিংৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে জীৱিকা সখীয়েও কৰিব পাৰিব নিজেও কৰিব পাৰিব কিদৰে আপুনি জিঅ' টেগিং কৰিব পাৰিব সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টকৈ প্ৰতিগৰাকী লোকৰ সুবিধা হোৱাকৈ বুজাই দিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত স্পষ্টকৈ বুজাই দিছে সকলো ব্যক্তিকে এতিয়া আপুনি জিঅ' টেগিংৰ কাৰণে কোনো কাৰণত চিন্তা কৰিব নালাগে আপোনাৰ পুৰণি যি কেঁচা ঘৰ আপুনি য'ত বসবাস কৰি আছে সেই ঘৰখনৰ এখন ফটো দিয়ক আপোনাৰ এখন ৰঙীন ফটো দিয়ক আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড যেহেতু বাধ্যতামূলক গতিকে আধাৰ কাৰ্ডৰ এখন ফটো দিয়ক ৰেচন কাৰ্ডৰ ফটো দিয়ক এই 4টা আটাইতকৈ গুৰুত্বপূৰ্ণ নথিৰ সমান্তৰালভাৱে দিব লাগিব আপোনাৰ সক্ৰিয় ফোন নম্বৰ অৰ্থাৎ যিটো ফোন নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেই ফোন নম্বৰটো আৰু যিটো ফোন নম্বৰ আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক আছে সেই ফোন নম্বৰটো অৰ্থাৎ এটাই ফোন নম্বৰ আধাৰ কাৰ্ডতো লিংক থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতেও থাকিব লাগিব আৰু বেংক একাউণ্টৰ সৈতেও থাকিব লাগিব এই ফোন নম্বৰটো সক্ৰিয় ফোন নম্বৰটোৰ সৈতে আপুনি যেতিয়া অন্যথা পৰ্টেলত গৈ আবেদন কৰিব ঘৰৰ বাবে নিজৰ সকলো তথ্য যেতিয়া আপলোড কৰিব লগে লগে
বাছনি সমিতিৰ জৰিয়তে গাঁও সভাৰ জৰিয়তে আপোনাৰ নাম বাছি উলিওৱা হ'ব যদিহে আপুনি তথ্য শুদ্ধকৈ দিছে বা আপুনি যদি সঁচাকৈ কেঁচা ঘৰত বসবাস কৰিছে তেনেহ'লে আপুনি পকী ঘৰ লাভ কৰিবই জিঅ' টেগিঙৰ বাবদ আপুনি এটকাও দিব নালাগে পকী ঘৰ পোৱাৰ বাবদ আপুনি এটকাও কতো দিব নালাগে মনত ৰাখক এটকাও নিদিয়াকৈ আপুনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব পকী ঘৰ নিৰ্মাণৰ বাবে ধন গতিকে সাজু হওক ৰাজ্যবাসী 15 এপ্ৰিল পৰ্যন্ত আপোনাৰ হাতত এতিয়াও সময় আছে আপোনাৰ আধাৰ কাৰ্ড যদি আপডেট হৈ থকা নাই মোবাইল নম্বৰ যদি লিংক হৈ থকা নাই তেনেহ'লে আপুনি সকলো কাম কৰিবলৈ আপোনাৰ হাতত সময় আছে আজিৰ দিনটোৰ ভিতৰতো আপুনি আধাৰ কাৰ্ডটোৰ সৈতে আপোনাৰ ফোন নম্বৰ যদি লিংক নাই নাম যদি ভুল আছে ঠিকনা যদি ভুল আছে আপুনি সকলো শুদ্ধ কৰি লওক আৰু কাইলৈ পুৱাৰ ভাগতে আপুনি আবেদন কৰক এটা পকী ঘৰৰ বাবে পূৰ্বৰ দৰে আপুনি দালালি বা মধ্যস্থতাকাৰীৰ সহায় ল'ব নালাগে পঞ্চায়তলৈ আপুনি বাৰে বাৰে তাঁতবাতি কৰিব নালাগে আপোনাৰ সকলো নথিপত্ৰ নাই বুলি এটা পকী ঘৰ লাগে বুলি আপুনি বাৰে বাৰে এতিয়া কাকো কৈ থকাৰ প্ৰয়োজন নাই মাত্ৰ আপুনি জিঅ' টেগিং কৰক জিঅ' টেগিং এটা সহজ প্ৰক্ৰিয়া পকী ঘৰ লাভ কৰিবলৈ চৰকাৰ এতিয়া সাজু হৈছে ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক এটা পকী ঘৰ দিবৰ বাবে গতিকে আপুনিও এই পকী ঘৰ লাভ কৰিব যদি প্ৰকৃততে আপুনি কেঁচা ঘৰতে বাস কৰি আছে আমি পুনৰ জনাইছো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা বৃহৎ ঘোষণা পুনৰ সময় বৃদ্ধি কৰি দিয়া হৈছে এতিয়া জিঅ' টেগিঙৰ বাবে সময় বৃদ্ধি কৰি দিয়া হৈছে জিঅ' টেগিঙৰ বাবে কোনেও যাতে কতো এটকাও নিদিয়ে সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে আহ্বান জনোৱা হৈছে প্ৰতিগৰাকী লোকক ইতিমধ্যে জনাই আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন বিভাগসমূহৰ তৰফৰ পৰাও জনাই আছে যে কোনো কাৰণতে দুৰ্নীতিৰ আশ্ৰয় নল'ব পকী ঘৰৰ বাবদ আপুনি কতো এটকাও দিব নালাগে আপুনি ধন দিলেও সেয়া কোনো কামত নাহে আপুনি যদি ভুলক্ৰমে কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰিছে পকী ঘৰ লাভ কৰিম বুলি সেয়া আপোনাৰ বৃথা চেষ্টা গতিকে আপুনি তেনে চেষ্টা নকৰিব ভুলতো আপুনি কতো এটকাও নিদিব সকলো অনলাইনতে হ'ব আপুনি মাত্ৰ তথ্য জমা দিয়ক তথ্য জমা দিয়াৰ লগে লগে আপোনাক সকলো তথ্য পৰীক্ষা কৰা হ'ব তন্নতন্নকৈ তথ্য পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছতে আপোনাৰ নাম এই পকী ঘৰ লাভৰ তালিকাত আহিব এটকাও নিদিয়াকৈ আপুনি চৰকাৰৰ এই পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব কিদৰে আপুনি জিঅ' টেগিং কৰিব আমি পুনৰ জনাইছো এতিয়া অন্বেষা পোৰ্টেল যেটো মুকলি কৰি দিয়া হৈছে গতিকে অন্বেষা পোৰ্টেলত নিজে আপুনি ফটো আপলোড দিব পাৰিব কেঁচা ঘৰৰ ফটো দি আপুনি নিজে কৰিব পাৰিব জিঅ' টেগিং কিদৰে আপুনি অন্বেষা পোৰ্টেলত ফটো আপলোড দিব সাতটাকৈ প্ৰক্ৰিয়া আছে আমি জনাব বিচাৰিছো আপুনি যদি প্ৰকৃততে পকী ঘৰত থকা নাই বা কেঁচা ঘৰত আছে তেনেহ'লে সেই ঘৰখনৰ এখন ফটো তোলক আপোনাৰ মোবাইল কেমেৰাতে তোলক বহু দৰিদ্ৰ লোকৰ হাতত স্মাৰ্টফোন নাই তেওঁলোকে কেমেৰা থকা ফোন ব্যৱহাৰ নকৰে গতিকে তেওঁলোকে আনৰ আশ্ৰয় লওক ওচৰৰ কোনো এজন ল'ৰা বা ছোৱালীক তেওঁ মাতি আনক ফটো এখন উঠাওক আৰু তেওঁৰ দ্বাৰাই অন্বেষা পোৰ্টেলত তেওঁ সকলো কাম কৰিব পাৰিব দ্বিতীয়তে আপুনি কি কৰিব মোবাইলৰ সেই ৰঙীন ফটোখনৰ লগতে আধাৰ কাৰ্ড এটা ফটো মাৰি আপুনি আধাৰ কাৰ্ডটো ফটো মাৰি জমা দিব লাগিব ফটো তোলক আৰু লগতে ফৰ্মখন ফিল আপ কৰক অন্বেষা পোৰ্টেলতে এখন বিশেষ ফৰ্ম থাকিব সেই ফৰ্মখন আপুনি ফিল আপ কৰিব সকলো তথ্য তাত উল্লেখ কৰি যাব লাগিব আধাৰ নম্বৰটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পোৰ্টেলত আপুনি আবেদন কৰিব লাগিব আৰু লগত মনত ৰাখক ৰেচন কাৰ্ডটো লাগিব আপোনাক এই পকী ঘৰৰ বাবে আবেদন কৰিবলৈ 15,000 টকা মাহিলী আয় হলেও আপুনি লাভ কৰিব এটা বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ 5 একর পৰ্যন্ত যদি মাটি আছে তেতিয়াও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালকে এতিয়া ঘৰ দিব ৰাজ্য চৰকাৰে 15 এপ্ৰিল পৰ্যন্ত আপোনাৰ হাতত সময় আছে গতিকে আপুনি এতিয়াই কৰক আবেদন আধাৰ কাৰ্ড যদি আপডেট হৈ থকা নাই বেংক একাউণ্ট যদি আপডেট হৈ থকা নাই আপুনি সকলো ঠিক কৰি লওক এইকেইটা দিনৰ ভিতৰতে ঠিক কৰি লওক অক্টোবৰ মাহলৈ ৰাজ্যত নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে
কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়।
আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আচঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আচঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আচঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং
আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে, আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ